আজিৰ সময়ত ফাইনেন্সিয়েল ট্ৰেডিং কমপ্লিটলি চায়েন্স। মই ইয়াত ইথেৰিয়াম লৈছোঁ, আপোনালোকে দেখা পাইছে ইথেৰিয়াম চলি আছে ইয়াতে। যেতিয়া মাৰ্কেট আপ ট্ৰেণ্ডত গৈছে, গোটেই কেণ্ডেলবিলাক কমপ্লিটলি ব্লু হৈ গৈছে আৰু এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা 2560ৰ পৰা ডাইৰেক্টলি গৈ পাইছে 4750। ইয়াত চব গোটেই কেণ্ডেলবিলাক ইয়াত ব্লু হৈ আছে, গতিকে মেজৰ ট্ৰেণ্ড আপত আছে। যেতিয়া মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিব, গোটেই কেণ্ডেলবিলাক ইয়াত ৰেড হৈ যাব চব। ইয়াত মই ডজি মাৰিব যোৱা আমাৰ হেঙিমেন হিচাপ নকৰোঁ, গোটেই কালাৰত গম পাই যায় গোটেই বস্তু। যেতিয়া ডাউন ট্ৰেণ্ডত আহিব, এইটো লং লেগ ডজি, মাৰ্কেটটো ৰিভাৰ্চ হোৱা নাই, ডাউন ট্ৰেণ্ডত আহি আছে চব। যেতিয়া ডাউন ট্ৰেণ্ডত আহিব, গোটেই কেণ্ডেলবিলাক ইয়াত ৰেড হৈ যাব। আৰু যেতিয়া মাৰ্কেট ইণ্ডিচন থাকিব, ইণ্ডিচন কণ্ডিশ্যনত গোটেই কেণ্ডেলবিলাক গ্ৰে কালাৰ হৈ যাব, বাৰু আপোনালোকৰ নিজৰ মতে কালাৰ চেঞ্জ কৰি ল'ব পাৰে। আৰু এই দুটা হৈছে ষ্টপ লছ লেভেল, আপোনালোকে ষ্টপ লছ এই পাৰ্টিকুলাৰ পৰ্চনটো প্লেচ কৰিব পাৰে। গতিকে আজিৰ সময়ত ফাইনেন্সিয়েল মাৰ্কেটটো এটা বহুত এডভান্স লেভেলত গুচি গৈছে, আৰু এইটো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি হয়। টোটেল 10টা ফাইনেন্সিয়েল ট্ৰেডিং টেকনলজি কম্বাইন হৈ এই গোটেই টেকনলজিটো ক্ৰিয়েট হৈছে। গতিকে এইবিলাক আপোনালোকে যদি শিকে, অতি শীঘ্ৰে মোৰ লগত যোগাযোগ কৰক।